Hello everyone. আজি মই আপোনালোকৰ আগত কেইটামান জিকে কুৱেশ্যন লৈ আনিছোঁ বহুত গুৰুত্বপূৰ্ণ হয় আপোনালোকৰ আহি থকা এক্সাম আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আসাম পুলিচ আৰু বহুতখিনি ষ্টেট লেভেলৰ যিবিলাক এক্সাম আছে সকলো কাৰণে গুৰুত্বপূৰ্ণ হয় তো ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব কাৰণ আমি যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে যাতে সোনকালে পায় আৰু বহুত ধৰণৰ ভিডিঅ'ত আছে ৰিজনিং ইংলিছ বহুত ধৰণৰ আছে তো ভিডিঅ'টো আপোনালোকে ভাল লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো যোৱা আপোনালোকৰ হোমৱৰ্কটো আছিলে ইন হুইচ ইয়াৰ গান্ধীজী লঞ্চ দ্য নন কোঅপাৰেশ্যন মুভমেণ্ট কোন বছৰত গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ 1920 চন 1920 বছৰত গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল তো বলক আজিৰ প্ৰথম কুৱেশ্যনৰ বাবে আমি আগবাঢ়ি যাওঁ তো আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে হোৱাট ইজ দ্য ষ্টেট ট্ৰী অফ আছাম অসমৰ ৰাজ্যিক বৃক্ষ কি ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি হুলুং গছ অসমৰ ৰাজ্যিক বৃক্ষ হৈছে হুলুং গছ নেক্সট হুইচ আইলেণ্ড কাউণ্ট্ৰি ইজ ন'ন এজ দ্য পেৰ্ল অফ দ্য ইণ্ডিয়ান অ'চেন কোনখন দ্বীপ দেশক ভাৰত মহাসাগৰৰ মুকুতা বুলি কোৱা হয় ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি শ্ৰীলংকা শ্ৰীলংকা দেশক ভাৰত মহাসাগৰৰ মুকুতা বুলি কোৱা হয় নেক্সট হুইচ টিম অন দ্য ৰঞ্জী ট্ৰফি 2024 টাইটেল ৰঞ্জী ট্ৰফি 2024ৰ খিতাপ কোনটো দলে জিকিছে ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এ মুম্বাই ৰঞ্জী ট্ৰফি 2024ৰ খিতাপ মুম্বাই দলে জিকিছে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে মাৰ্ক কৰি থৈ দিব নেক্সট হুৱেন ৱাজ আছাম ষ্টেট জু ষ্টাব্লিছ অসম ৰাজ্যিক চিৰিয়াখানা কেতিয়া স্থাপন কৰা হৈছিল এইটো বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় মাৰ্ক কৰি থৈ দিব এইটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি 1957 চন 1957 অসম ৰাজ্যিক চিৰিয়াখানা 1957 চনত স্থাপন কৰা হৈছিল ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মাৰ্ক কৰি থৈ দিব নেক্সট হু ফাউণ্ডেড দ্য হিন্দু মহাসভা হিন্দু মহাসভা কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি মদন মোহন মালৱিয়া হিন্দু মহাসভা মদন মোহন মালৱিয়া প্ৰতিষ্ঠা কৰিছিল নেক্সট দ্য হিষ্টৰিকেল সোমনাথ টেম্পল ইজ লোকেটেড ইন ঐতিহাসিক সোমনাথ মন্দিৰ ক'ত অৱস্থিত ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি গুজৰাট ঐতিহাসিক সোমনাথ মন্দিৰ গুজৰাটত অৱস্থিত নেক্সট ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ৱাজ দ্য ৱৰ্ল্ডছ লংগেষ্ট টুইন লেন টানেল ইনগুৰেটেড ভাৰতৰ কোনখন ৰাজ্যত বিশ্বৰ আটাইতকৈ দীঘল টুইন লেন সুৰংগ উদ্বোধন কৰা হৈছে ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি অৰুণাচল প্ৰদেশ ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত বিশ্বৰ আটাইতকৈ দীঘল টুইন লেন সুৰংগ উদ্বোধন কৰা হৈছে নেক্সট হোৱাট হিষ্টৰিকেল ইভেণ্ট টুক প্লেচ ইন দ্য ইয়াৰ 1757 1757 চনত কি ঐতিহাসিক ঘটনা সংঘটিত হৈছিল ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি বেটেল অফ প্লেচি 1757 চনত বেটেল অফ প্লেচি ঐতিহাসিক ঘটনা সংঘটিত হৈছিল এই যুদ্ধ কাৰ মাজত হৈছিলে বংগ নবাব চিৰাজউদ্দৌলা আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এই দুজনৰ মাজত এই যুদ্ধ হৈছিলে আৰু বিজয় কোনে হৈছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী হৈছিলে নেক্সট দ্য চিমলা এগ্ৰিমেণ্ট ৱাজ চাইন ইন দ্য ইয়েৰ চিমলা চুক্তি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 1972 চিমলা চুক্তি 1972 চনত স্বাক্ষৰিত হৈছিল নেক্সট
বাইশু ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব? বাইশু উৎসৱ কোন জনজাতিৰ দ্বাৰা উদযাপন কৰা হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ৰাভা। বাইশু উৎসৱ ৰাভা জনজাতিৰ দ্বাৰা উদযাপন কৰা হয়। নেক্সট, খেলচাৱা ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই। খেলচাৱা উৎসৱ কাৰ দ্বাৰা উদযাপন কৰা হয়? ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি তিৱা। খেলচাৱা উৎসৱ তিৱাৰ দ্বাৰা উদযাপন কৰা হয়। নেক্সট, ব'ট ৰেচ ইজ এছ'চিয়েটেড উইথ হুইচ ফেষ্টিভেল ইন ইণ্ডিয়া? নাও খেল ভাৰতৰ কোন উৎসৱৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ওনাম। নাও খেল ভাৰতৰ ওনাম উৎসৱৰ সৈতে সম্পৰ্কিত। আৰু এই উৎসৱটো ক'ৰ হয়? ইট ইজ দ্য হাৰ্ভেষ্ট ফেষ্টিভেল ইন কেৰালা। কেৰালাৰ শস্য চপোৱা উৎসৱ। ওনাম হৈছে কেৰালাৰ শস্য চপোৱা উৎসৱ। নেক্সট, দ্য কোচ কইনছ ৱেৰ ন'ন এজ। কোচ মুদ্ৰাক জনা গৈছিল। কোচ মুদ্ৰাক কি বুলি জনা গৈছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি নাৰায়ণী। কোচ মুদ্ৰাক নাৰায়ণী বুলি জনা গৈছিল। নেক্সট, হুইচ অফ দ্য ফলোইং ইজ নট কানেক্টেড বাই বৰ্ডাৰ্ছ অফ আছাম? নিম্নলিখিত কোনখন ৰাজ্য অসমৰ সীমাৰ দ্বাৰা সংযুক্ত নহয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ছিকিম। ছিকিম ৰাজ্য অসমৰ সীমাৰ দ্বাৰা সংযুক্ত নহয়। নেক্সট, দ্য এছিয়াটিক লায়ন ইজ ফাউণ্ড ইন। এছিয়া সিংহ ক'ত পোৱা যায়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ গিৰ নেশ্যনেল পাৰ্ক। এছিয়া সিংহ গিৰ নেশ্যনেল পাৰ্ক পোৱা যায়। নেক্সট, হোৱাইট ৰিভলিউশ্যন ইজ ৰিলেটেড টু। শ্বেত বিপ্লৱ কিহৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি গাখীৰ উৎপাদন। শ্বেত বিপ্লৱ গাখীৰ উৎপাদনৰ সৈতে সম্পৰ্কিত। নেক্সট, হু এমং দ্য ফলোইং ফ্ৰীডম ফাইটাৰ্ছ অফ আছাম ইজ ন'ন এজ টেগবীৰ? নিম্নলিখিত অসমৰ স্বাধীনতা সংগ্ৰামীসকলৰ ভিতৰত কাক টেগবীৰ বুলি জনা যায়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি হেমচন্দ্ৰ বৰুৱা। অসমৰ স্বাধীনতা সংগ্ৰামীসকলৰ ভিতৰত হেমচন্দ্ৰ বৰুৱাক টেগবীৰ বুলি জনা যায়। নেক্সট, দ্য ধোদৰ আৰ্লি ৱাজ কনষ্ট্ৰাক্টেড বাই। ধোদৰ আৰ্লি কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি গদাধৰ সিংহ। ধোদৰ আৰ্লি গদাধৰ সিংহই নিৰ্মাণ কৰিছিল। নেক্সট, দ্য ষ্টেট ছং অফ আছাম অ' মোৰ আপোনাৰ দেশ ফাৰ্ষ্ট পাব্লিছড ইন দ্য মেগাজিন। অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ প্ৰথম প্ৰকাশ হোৱা আলোচনীখন হ'ল কোনখন আলোচনী? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি বাঁহী। অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ প্ৰথম প্ৰকাশ হোৱা আলোচনীখন হ'ল বাঁহী। নেক্সট, ডক্টৰ ভূপেন হাজৰিকা অন দাদা চাহেব ফাল্কে এৱাৰ্ড ইন দ্য ইয়াৰ। ডক্টৰ ভূপেন হাজৰিকাই দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। কেতিয়া লাভ কৰিছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 1992। ডক্টৰ ভূপেন হাজৰিকাই দাদা চাহেবৰ ফাল্কে বঁটা 1992 চনত লাভ কৰিছিল। তো আজিৰ এই 20টা কুৱেশ্যন আপোনালোকৰ কেনেকুৱা লাগিল মোক আমাৰ কমেণ্ট ছেকশ্যন জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো ব'লক আজিৰ হোমৱৰ্কটোৰ ফালে আগবাঢ়ি যাওঁ। নেক্সট, আজিৰ হোমৱৰ্কটো হৈছে হোৱাট ইজ দ্য ৰিজন ফৰ দ্য ৰেড কালাৰ অফ ব্লাড? তেজৰ ৰঙা ৰং কিহৰ কাৰণে হয়? আমাৰ তেজত যে আমাৰ তেজবিলাক যে ৰঙা ৰং সেইটো কিহৰ কাৰণে হয়? বেলেগ ৰঙৰ হ'ব পাৰে, সেউজীয়া নীলা ক'লা বেলেগ ধৰণৰ হ'ব পাৰে,
কিন্তু আমাৰ তেজৰ ৰংটো ৰঙা কিয় সেইটো সুধিছে। তো ইয়াৰে ভিতৰত আপোনালোকৰ অপশ্যনকেইটা আছে হেমোগ্ল'বিন, লিটমাছ, এচিড ৱাটাৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধটো আপোনালোকে মোক কমেণ্ট ছেকশ্যন জনাব আৰু আপোনালোকে সকলোৱে ইয়াৰে এনচাৰবোৰ দিবলৈ চেষ্টা কৰিব। তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, কাৰণ আৰু বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন আনিব বাকী আছে। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো ব'লক আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম।